বৰপেটাৰ হালাপাকুৰি গাঁৱত খেলপথাৰ ৰক্ষাৰ দাবীত ৰাইজৰ প্ৰতিবাদ। বৰপেটাৰ হালাপাকুৰি গাঁৱত খেলপথাৰ ৰক্ষাৰ দাবীত ৰাজপথত ওলাই আহিল গাঁওবাসী। গাঁওখনৰ হিলাপাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন ৰক্ষাৰ দাবীত প্ৰতিবাদ সাব্যস্ত ৰাইজৰ। আনকি বিদ্যালয়খনৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ বিৰুদ্ধে শ্লোগান দি অঞ্চলটোৰ নৱ প্ৰজন্মৰ বাবে অতিকে প্ৰয়োজনীয় খেলপথাৰখন ৰক্ষাৰ দাবী জনায়। উল্লেখ্য যে অসম চৰকাৰৰ RIDF আঁচনিৰ অধীনত নতুন গৃহ নিৰ্মাণৰ বাবে বিদ্যালয়খনে লাভ কৰিছিল 7,40 লাখ টকা। পিছে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা ধনেৰে বিদ্যালয়খনৰ খেলপথাৰখনত আৰম্ভ কৰিছে নতুন গৃহৰ নিৰ্মাণৰ কাম। গৃহ নিৰ্মাণৰ বাবে পৰ্যাপ্ত ভূমি থকাৰ পিছতো খেলপথাৰখন নষ্ট কৰি গৃহ নিৰ্মাণ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে অৱশেষত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু গাঁওবাসীয়ে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু গাঁওবাসীৰ বাবে অতি প্ৰয়োজনীয় খেলপথাৰখন চিৰদিনলৈ ধ্বংস কৰি কোনো কাৰণতে খেলপথাৰত গৃহ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ গাঁওবাসীৰ। যি সময়ত ৰাজ্য চৰকাৰে ৰাজ্যখনত ক্ৰীড়াৰ পৰিৱেশ গঢ় দিয়াৰ বাবে খেলপথাৰসমূহ উন্নয়ন কৰি আহিছে, তেনে সময়তেই এখন খেলপথাৰ ধ্বংস কৰি গৃহ নিৰ্মাণ কৰিব বিচৰা বিদ্যালয়ৰ অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ কাৰ্যত হতভম্ব হৈ পৰিছে গাঁওবাসী। মই এখন স্কুলতে পঢ়ি যোৱা এগৰাকী ছাত্ৰী। আমাক এইখন ফিল্ড লাগিবই, কাৰণ আমাৰ এইখন অঞ্চলত এখনেই ফিল্ড আছে য'ত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে দৌৰে, শৰীৰ চৰ্চা কৰে। তো এইখনত ফিল্ডত বিল্ডিং বনাবৰ কাৰণে যথেষ্ট জেগা আছে উত্তৰ ছাইডত। ইয়াত ফিল্ড বনোৱাটো বেয়া কথা হৈছে, কাৰণ ইয়াত বিল্ডিং বনালে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ক'ত দৌৰিব, ক'ত শৰীৰ চৰ্চা কৰিব। তো ফিল্ডত উত্তৰ ছাইডে বিল্ডিংখন বনালে আমি ইয়াত ফিল্ডত আৰামছে অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে দৌৰিব পাৰোঁ, যথেষ্ট শৰীৰ চৰ্চা কৰিব পাৰে। আমাৰ নেক্সট প্ৰজন্মৰ মানুহে ক'ত খেলা ধূলা কৰিব? আৰু আমাৰ আগৰ মানুহবিলাকে, যোনবিলাক মহান ব্যক্তিয়ে এইখিনি মাটি দান কৰি থৈ গৈছে, অকল স্কুলৰ কাৰণে দান কৰি থৈ যোৱা নাই, গোটেই অঞ্চলৰ মানুহৰ কাৰণে কৰি থৈ গৈছে। তো আমি বিচাৰোঁ আমাৰ ফিল্ডখন ইয়াতে থাকক। আমি এইটো নিবিচাৰোঁ যে বিল্ডিংখন নহওক, বিল্ডিংখনো আমাক লাগে, কিন্তু উত্তৰ ছাইডে বনক আৰু আমাক ফিল্ডখন এইফালে আমাক খেলা ধূলা কৰিবৰ কাৰণে সুবিধা কৰি দিয়ক। এই অঞ্চলৰ ৰাইজৰ ফালৰ পৰা এই অঞ্চলৰ যিটো খেলপথাৰ, যিটো হিলাবাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত নাছিল ইমান দিন, 1958 চনৰ পৰা ইমান দিনলৈকে হিলাবাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত এইখন খেলপথাৰ নাছিল। 2023 চনত এই মাটিডৰা বিদ্যালয়ৰ ফালৰ পৰা এটা চিঠা নামজাৰি কৰিছে, আৰু সেই চিঠা নামজাৰিৰ ভিত্তিত এই যিটো RIDFৰ যিটো ডাঙৰ স্কিমটো 7,40 লাখ টকাৰ সম্ভৱত, সেইটো ইয়াতে স্থাপন কৰিব বিচাৰিছে, যিটো নেকি এই অঞ্চলৰ কাৰণে এই খেলপথাৰখন, এই অঞ্চলৰ তাৰমানে খেলপথাৰখন সম্পূৰ্ণভাৱে বিনষ্ট হৈ যাব আৰু আমি এইটো কেতিয়াও ঘূৰাই নাপাম। হাজিপাৰা গাঁও পঞ্চায়ত, বিলাজাৰী গাঁও পঞ্চায়ত, এই বৃহত্তৰ অঞ্চলসমূহত কোনো খেলপথাৰ নাই, আৰু ইয়াতে খেল মহাৰণৰ মেইন ভেনু হ'ল এইখন খেলপথাৰ, যিটো আমি ধ্বংস হ'বলৈ দিব বিচৰা নাই। আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন খেলপথাৰ, আপোনালোকে জানে যে এখন অঞ্চলত এটা ভাল খেলপথাৰ থাকিলে সেই অঞ্চলৰ মানুহৰ বেমাৰ আজাৰ অলপ কম থাকে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত তাৰমানে খেলা ধূলাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আৰু বিভিন্ন ধৰণৰ সা সুবিধা দিছে। সেইবিলাক স্বাৰ্থৰ ৰক্ষাৰ খাতিৰত আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, স্পৰ্টছ মিনিষ্টাৰ আৰু শিক্ষামন্ত্ৰী এখেতসকলক অনুৰোধ জনাওঁ যাতে তেখেতসকলে এইখন খেলপথাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ দৃষ্টিগোচৰ দি আমাৰ এই অঞ্চলৰ ৰাইজক খেলপথাৰখন উপহাৰ হিচাপে আছুতীয়াকৈ ৰাখি আমাক এটা উপহাৰ দি আমাক সুখী কৰে যেন, এইটোৱে মানে আমাৰ ক'বলগীয়া আছিলে।